ডক্টর দীনেশ উপাধ্যায় সর্বভারতীয় সভাপতি। ধন্যবাদ। उनसे फ्री में पिलाना पड़ेगा, पैसा नहीं लेना। जो फ्री में पिलाओगे देसी गाय का दूध तो उसका। নমস্কাৰ, মই ডক্টৰ সুমিত দাস। আপোনালোক আগৰ পৰাই জানে মই ডক্টৰী কৰি আহিছোঁ ইমান দিন। আজি এটা বহুত সমাজমূলক কাৰণত আপোনালোকৰ ওচৰত আহিছোঁ। আজি মোক ইণ্টাৰনেশ্যনেল গৌ মাতা সেৱা মহাসংঘৰ যিজন চেয়াৰমেন ডক্টৰ দীনেশ উপাধ্যায়ে তেওঁ মোক এপইণ্ট কৰিছে ষ্টেট প্ৰেচিডেণ্ট হিচাপে। আমাৰ এইটো এটা NGO, তাৰ কাম হ'ব গৰুৰ পৰা যিমানখিনি আমি গৌ মাতা বুলি কওঁ। গৰুত আপুনি গৰুৰ ভিতৰত নানা ধৰণৰ দেৱতাৰ অৱস্থান থাকে। আপোনালোক বেদ পুৰাণতো চাব, গৰুৰ ভিতৰত নানা ধৰণৰ দেৱতাৰ থাকে, সংস্থাপন থাকে। সেই গৰুক আমি যদি পূজা দিওঁ, বহুত মন্দিৰত গৈ ঢাকা ঢাকি খোৱাতকৈ এটা কামতে হৈ যাব। এতিয়া সেই গৰু মাতাক আমি সৰুৰ পৰা আমি গম পাই আহিছোঁ জানো যে গৰু আমাৰ কাৰণে গৰু মাতা হয়। আমি সৰুৰ পৰা লাহে লাহে এই বস্তুবিলাক আঁতৰি গৈ আছে। গতিকে আমাৰ লাগে আমি গৰুক সংৰক্ষণ কৰিব লাগে। দেশী গৰুৰ যি উপকাৰ, দেশী গৰুৰ দুধ এটা গাখীৰ, এইটো আমাৰ অমৃতৰ সমান। আজিকালি আমি নাপাওঁ, চব ভেজাল, কেমিকেল মাৰে, পানী দিয়ে। জাৰ্চি গৰুৰ গাখীৰটো ইমান ভাল নহয়। সেইকাৰণে আমাৰ এইটো সংস্থাৰ উদ্দেশ্য হ'ল দেশী গৰুৰ পালন হ'ব লাগে। আৰু তাৰপিছত গৰুৰ যিটো গৌমূত্ৰ, সেইটো আমাৰ কাৰণে এতিয়া চাইণ্টিফিকেলি প্ৰুভ যে গৌমূত্ৰ আমাৰ বডিৰ কাৰণে বহুত ইমিউনিটি বুষ্টাৰ, কেঞ্চাৰ ৰোগো ভাল হয়। তাৰপিছত আপোনাৰ আমাৰ যিটো কাউ ডাং, গৰুৰ দেশী গৰুৰ যিটো হয়, সেইটো যি ব্ৰিক বনায়, ইটা বনায়, গোবৰ গেছ হয়, গোবৰ দি আমাৰ হয়, আগৰবাতি হয়। তো তেনেকৈ এটা আমাৰ প্ৰকল্প, সেইটো লৈ আমি কাৰ্বি আংলঙত আজি আমি আমাৰ মাধ্যমত, এই মিটিঙৰ মাধ্যমত আমি অনুৰোধ জনাইছোঁ। আমাক 1000 একাৰ মাটি লাগে, সেইটো আমি ফৰ্মেলি দিব লাগিব। তেখেত কৈছে এইটোৰ এটা প্ৰচেছ আছে, দিব। তাতে আমি বহুত মানুহৰ সংস্থাপন হ'ব, কাৰ্যৰ কাম কাজ কৰি খাব পাৰিব। তাত আমি ৰূপান্তৰিত কৰিম। য'তে দিয়ে তাতে আমি গৰু পুহিম। তাৰপিছত আমাৰ গৌশালা থাকিব, ধৰ্মশালা থাকিব। তাৰপিছত বিভিন্ন লাহে লাহে ফেক্টৰী, যেনেকৈ স্কিমড মিল্ক, আমি একদম মানুহে জানিব, সেইটো আমাক কাকো ক'ব নালাগে, ইয়াত পিয়'ৰ গাখীৰ পায় বুলি। আৰু ঘি বনাব, বাটাৰ বনাব, আইচক্ৰীম বনাব, আগৰবাতি বনাব। আমাৰ এই গৌ সংস্থাৰ নামত আমি এইটো মাৰ্কেটিং কৰিম। তাত আমাৰ এটা ইকনমিকেল আমাৰ পেকেজ আহিব, সেইটো দি আমাৰ সংস্থাই চলি থাকিব। আজি আমাৰ উপস্থিত আছিল ৰাষ্ট্ৰীয় সভাপতি, আমাৰ ইণ্টাৰনেশ্যনেল চেয়াৰমেন ডক্টৰ দীনেশ উপাধ্যায়জী, আৰু আছিল আমাৰ প্ৰভাত চন্দ তাৰুজী। তেওঁ অট'নমাছ কাউন্সিলৰ তেওঁ হয়, এক্সিকিউটিভ মেম্বাৰ হয়, আৰু ৰেভিনিউ আৰু ফৰেষ্টৰ দায়িত্বত আছে। আৰু আমাৰ ৰংহাংজী আছিল, ৱেষ্ট কাৰ্বি আংলঙৰ প্ৰেচিডেণ্ট বিজেপিৰ। আৰু আমাৰ ৰাজ্যৰ যিজন মহিলা প্ৰেচিডেণ্ট আছে, শ্ৰীমতী পূজা দে, তাইও আছে। এতিয়াও জাষ্ট এইটো একেবাৰে ফাৰ্ষ্ট পদক্ষেপ। আজি প্ৰথম আৰম্ভ হৈছে আমাৰ এই বস্তুটো। আমি লাহে লাহে, অকলেতো এদিনত ৰোম ৱাজ নট বিল্ট ইন এ ডে, এইটো সময় লাগিব। আমি লাহে লাহে ডিষ্ট্ৰিক্ট লেভেলত, প্ৰত্যেকটো গাঁৱে গাঁৱে, বুথ লেভেল, পঞ্চায়ত লেভেল আমি মানুহ নিযুক্তি দিব লাগিব। চবৰ পৰা আশা বিচাৰি আছোঁ, চবৰ পৰা সহযোগ বিচাৰি আছোঁ, যাতে আমাৰ এই সংস্থাটো ভাল হয় আৰু চবেই যাতে উপকৃত হয়।